তে আপোনালোকে ডিবেটটো কিয় কৰিলে মইতো খুজি লোৱা নাই আপোনালোকে ডিবেটত কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব মুখ খুলি নল'ব মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে কোন হয় চেয়াৰমেন আলী আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দু খেদিলে মানুহখিনিক লৈ আহক মই কৈ আছো শুনি যাওক ক'ব কিয় নিদিয়ে ডাটাটো আপোনালোকে বহিলেহে মই ক'ব পাৰো আপোনালোকে যদি নবহে মই ক'ৰ পৰা ক'ম আপোনালোকক মই ক'লো নে নাই যে পুলিং বুথ ৱাইজ আৰে মই আপোনালোকক ক'লো নাই যে মই পুলিং বুথ ৱাইজ ডাটা দিব গৈ আছো এনেকুৱাকে ক'লে এনেকুৱাকে ডমিনেট কৰিলে হাউচটো ডমিনেট হ'ব এনেকুৱাকে হাউচটো যদি ডমিনেট কৰিব বেয়া মেছেজ আই হেভ গিভেন এম্পল টাইম এনেকে আপুনি কৰিব নোৱাৰে এম্পল টাইম না শুনক এটা নতুন টেন্ডেন্সি এটা হৈছে আমাৰ মুখৰ আপোনালোকে কোনটো ডিভাইচত উঠি পেলাই মুখৰ মাত বন্ধ কৰিব অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই যুদ্ধখন লগাই হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব এটাটো মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন অসমত কাজিয়া লগাবই লাগিব ইমান মিয়া কিয় হৈছে অখিল গগৈ বুকু ফাইটা যাওঁ অখিল গগৈ নামনিত মিয়াবাদ আরে আপোনাৰ কি আপুনি আমাৰ মুছলমান এমএলএ খিনিও যুক্তি শুনিবৰ কাৰণে ৰাজি আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ কাজিয়া লগাবৰ কাৰণে চব কৰি আছে মোক ধমকি নিদিব দেই মানুহ আচ্ছা মোক ধমকি দিয়াৰ প্ৰেক্টিচ নকৰিব চেয়াৰমেন আলী ডাঙৰীয়া ৰিকুৱেষ্ট না আপুনি সৰকা না ঘাটকা গতিকে আপুনি বেছি কথা নকয় বহি থাকক আপোনাৰ মিয়া মুছলমানেও নামানে আপুনি ঘৰকাও না ঘাটকাও নহয় আপোনালোকে জানে মইতো ইয়াত বহি থাকিম ৰাতি 2টালৈকে 2টা বজাত যেতিয়া কোনো হ'লে মই ইয়াত কৈ থৈ যাম যিমান দেৰি হ'লেও আমাক উত্তৰ লাগে আৰু মই কথাখিনি অসমৰ ভৱিষ্যতৰ কাৰণে কৈ আছো গতিকে মই ইয়াত ৰেকৰ্ড কৰাইহে যাম আৰু ৰাতি 2টাত যদি অকলে ইয়াত কৈ থাকিব লাগে মই অকলে কম এইটো কথা ঠিক যে আমাৰ ৰাজ্যখনৰ যিটো ডেমোগ্ৰাফি চেঞ্জ সেইটো এটা অত্যন্ত জটিল অৱস্থালৈ ৰূপান্তৰিত হৈছে আজি যদি আমি চাব যাওঁ 2011 চনৰ যিটো অফিচিয়েল সেন্সাস সেই অফিচিয়েল সেন্সাসত অসমত জনসংখ্যা হৈছে 3,12,05,576 আৰু এই জনসংখ্যাৰ ফিগাৰটো যদি আমি চাব যাওঁ
হিন্দুৰ সংখ্যা 1,91,80,779 যদি আমি মুছলমানৰ জনসংখ্যা চাব যাওঁ 1,06,79,345 খ্ৰীষ্টিয়ান যদি জনসংখ্যা চাব যাওঁ 11,65,867 শিখ 20,672 বুদ্ধি 54,000 জৈন 25,000 আদাৰ্ছ 27,000 নন ৰিভিল 50,000 অৰ্থাৎ 2011 সেন্সাছত হিন্দু জনসংখ্যা 61% 61.47 আৰু মুছলিম জনসংখ্যা হ'ল 34.22 তাৰমানে নিয়াৰলি 35%। যদি হিন্দু আৰু মুছলমানৰ মাজত আমি যদি জনসংখ্যাটো বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে এতিয়া এইটো 65-35 নহয়, it is between 61 and 35. This is as per census of 2011. আৰু 2011 censusত যেতিয়া এইটো ফিগাৰ দেখা যায় তেতিয়াহ'লে 2021 সেন্সাছত এই ফিগাৰটো কেনেকুৱা হ'ব এই কথাটো আমি নিশ্চয় দেখা পাব পাৰোঁ। এতিয়া প্ৰথম কথাটো হ'ল যে স্বাধীনতাৰ আৰম্ভণিতে মুছলিম পপুলেশ্যন কিমান আছিল? স্বাধীনতাৰ আৰম্ভণিতে আছিল মুছলিম পপুলেশ্যন 22% আৰু 22% 1991-51 আছিল 24.68, 1971 24.56, 1991 28.43, 2001 30.9 আৰু 2011 34.22। আটাইতকৈ সমসাময়িক সময়ত 1ৰ পৰা 11ৰ ভিতৰতে পপুলেশ্যন আটাইতকৈ বাঢ়িছে। I am quoting official census. যিটো সময়ত কৈ আছে শিক্ষিত মানুহে সন্তান জন্ম দিয়া কমাইছে সেই পিৰিয়ডটোতে মুছলমান জনসংখ্যা আটাইতকৈ বেছি বৃদ্ধি হৈছে 2001 to 11 আৰু 11 to 2021 আমাৰ হাতত ডেটা নাই, কিন্তু প্ৰত্যেক সেন্সাছত আমি দেখা পাই আছো যে 3 to 4% মুছলিম জনসংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। তাৰ ফলত কি হৈছে যে প্ৰত্যেকখন জিলাত ডেমোগ্ৰাফিটো শিফট হৈছে। আজি অবিভক্ত গোৱালপাৰা জিলাখন যদি আমি একে বুলি ধৰি দিওঁ ইনক্লুডিং কোকৰাঝাৰ, অবিভক্ত কামৰূপ জিলাখন যদি একে বুলি ধৰি লওঁ, নগাঁও মৰিগাঁও যদি দুইটা জনসংখ্যা একে বুলি ধৰি লওঁ, মঙলদৈ শোণিতপুৰ যদি একে বুলি ধৰি লওঁ, লখিমপুৰ যদি একে বুলি ধৰি লওঁ, আৰু বৰ্তমান ই গোলাঘাটলৈকে এক্সপাণ্ড হৈছে। যেটো ডেমোগ্ৰাফিৰ পৰিৱৰ্তন ই 51ৰ পৰা মই আজিৰ পৰিপ্ৰেক্ষিতত মই অলপমান বৰ্তমান অসমৰ পৰিৱেশৰ প্ৰেক্ষাপটত এই বিষয়টো মই বহুত ক'ব খোজা নাই। আপোনালোকে মোক মনত পেলাই দিছে, মই অসমৰ মুখ্যমন্ত্ৰী, মোৰো বহুতখিনি দায়িত্ব থাকে। কিন্তু নামনি অসমত ডেমোগ্ৰাফি ইমানেই স্পীডত পৰিৱৰ্তন হৈছে যে তাক ই এটা অভাৱনীয় হিউমেন ডিজাষ্টাৰলৈকে ৰূপান্তৰ হ'বৰ কাৰণে গৈ আছে। মাটি গৈছে, অধিকাৰ গৈছে, আৰু আপোনালোকে নিজে চাব যে যিবোৰ গাঁৱৰ নাম শুদ্ধ হিন্দু গাঁৱৰ নাম সেই গাঁওবিলাকত এতিয়া হিন্দু মানুহ নাই। শুদ্ধ হিন্দু গাঁও, হাজোৰ কলিতাকুছিত এতিয়া কলিতা নাই।
তাৰমানে এসময়তো তাত কলিতা আছিলে, নহ'লেতো গাঁওখনৰ নাম কলিতাকুছি হ'বই নোৱাৰে। আৰু ডেমোগ্ৰাফি চেঞ্জ আমি ভবাতকৈ মই এখন ডকুমেণ্ট ওলাই আছো পাৰ পুলিং বুথত হোৱা ডেমোগ্ৰাফিৰ পৰিৱৰ্তন, যিটো কোনোবা এদিন বিধানসভাত মই অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম। সেইখন পুলিং বুথত স্কুলো হ'ল, সেইখন পুলিং বুথত হস্পিটালো হ'ল, ব্যাপক গতিত সলনি হৈছে। স্যার মই আপনাক অসুবিধা নকৰো স্যার, ইন্টারফেয়ার নকৰো। মাননীয় আপুনি যদি আপোনাক ইন্টারফেয়ার নকৰো স্যার। মাননীয় অধ্যক্ষ মহোদয়, মই কেতিয়াও ব্যৱহাৰটো কোনো সদস্যৰ প্ৰতি বেয়া নকৰো, মই এটা ভাবি চিন্তি কৈ থাকো। আপুনি যদি মাজত সোমাই দিয়ে নেক্সট লাইনটোতো মই পাহৰি যাম। এতিয়াই মোৰ ফ্ল'টো আপুনি ভাঙি দিলে। এইটো ডিজাইন বুলি কম নে এইটো নেচাৰেল বুলি কম? এইটো ষড়যন্ত্ৰও হ'ব পাৰে। চাওক আপুনি এজন ইণ্ডিপেণ্ডেণ্ট মেম্বাৰ, 2 মিনিট সময় আপুনি পাব লাগে। আমি আপোনাক দিগদাৰ নকৰাকৈ আমি আপোনাক ক'ব সুযোগ দিছো, কৈছে। ইয়াৰ পিছত প্ৰত্যেকটো কথাতে থিয় হৈ থকাৰ কি প্ৰয়োজন আছে? অধ্যক্ষ মহোদয় আপোনাক 10 মিনিট দিলে আপুনি 10 মিনিট ক'ব, মোৰ ইয়াত একো নাই, মইতো হাউচ চলোৱা নাই। এতিয়া যিটো সাধাৰণতে যিটো দলিল দিয়া হয় যে এডুকেশ্যন নাই কাৰণে আমাৰ হোৱা নাই, যিখন জাগাত হস্পিটাল হৈছে, যিখন জাগাত স্কুল হৈছে, যিখন জাগাত বিভিন্ন ধৰণৰ চৰকাৰী ৰাস্তা হৈছে, ইলেক্ট্ৰিচিটি হৈছে, পাৰ পুলিং বুথ ৱাইজ আমি যিটো ডেটা ওলাইছো, হিন্দু মুছলিম ৰেচিঅ' ইন 2011, হিন্দু মুছলিম ৰেচিঅ' ইন 2021 আৰু হিন্দু মুছলিম প্ৰজেক্টেড ৰেচিঅ' ইন 2031 এজ পাৰ দ্য পপুলেশ্যন। আৰু এই ধৰণে আপোনালোকে চাব যে ইয়াত 3টা ক্ৰিয়া কৰি আছে। এটা হৈছে বাৰ্থ এণ্ড ডেথ, যে মুছলিমৰ জনসংখ্যা বেছি। হিন্দুৰ পলায়ন, মই এটা ডাঙৰ কথা এটা আজি কৈছো, পিছত আমি ইলাবোৰেট কৰিম। হিন্দুৰ পলায়ন, প্লিজ এনেকে ডিস্টার্ব নামনি অসম আৰু মধ্য অসমৰ পৰা হিন্দুৰ পলায়ন, অকল জন্মই অকল ডেমোগ্ৰাফি চেঞ্জৰ ৰিজন নহয়, জন্ম আৰু মৃত্যুক বাদ দিও হিন্দুৰ পলায়ন এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে ডেমোগ্ৰাফি ইন ডিষ্ট্ৰিক্ট। প্লিজ চেয়াৰমান আলী ডাঙৰীয়া, আপুনি 40 ঘৰ, যেতিয়া 40 ঘৰ মানুহৰ কথা কয় নহয়, প্লিজ মেইনটেইন দ্য ডেকোৰাম। যেতিয়া আপোনালোকে 40 ঘৰ মানুহৰ কথা কয়, তেতিয়া তাত দুখ লগাটো তাৰ পৰা আৰম্ভ হৈ যায় নহয়, যে 40 ঘৰৰ আছে নে গৈ তাতে, দুখটো তাৰ পৰা আৰম্ভ লাগি যায়তো, মনত শোকটো তাৰ পৰা আৰম্ভ হৈ যায়। এতিয়া ইয়াত কি হয়, পলায়নবিলাক কেনেকে হয় তাৰ ওপৰতো যোৱা 3.5 বছৰত মই একেবাৰে মাইক্ৰ' লেভেলত মই বিশ্লেষণ কৰিছো, কেনেকে তাক ইনষ্টিগেট কৰা হয়। ক্ৰাইমৰ লগত যেতিয়া আপোনালোকে যেতিয়া ডিছকাশ্যন কৰিব, আজি সময় বেয়া কাৰণে মই বহুত কথা ক'ব খোজা নাই, ক্ৰাইম আৰু আপুনি বন্ধ কৰিলে ভাল হয়। কিমান হিন্দু লুঙিখন পিন্ধি লওক প্লিজ। অখিল ইট ইজ নট দ্য ৱে। আপুনি বাস্তৱ লুঙিখন পিন্ধি লওক, লুঙিখন। মাননীয় মাননীয় হিন্দু মুছলমানে আপুনি শপত খুৱাইছিলে, মাননীয় অধ্যক্ষ মহোদয়, অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্ণিং টপিক একোৱেই নাই। যুদ্ধখন লগাই শেষ কৰিব। পিন্ধি লওক, আপুনি মই কলো যে হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব। আৰে আপোনাৰ কি আপুনি
Please sit down. এছেম্বলি নহয় Please. আমাৰ মুছলমান এমএলএ খিনিও যুক্তি শুনিবৰ কাৰণে ৰাজি আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ আছে কাজিয়া লগাবৰ কাৰণে চব কৰি আছে গৃহযুদ্ধ লগাবৰ কাৰণে আৰে মিয়াৰ কথা ক'লে আপোনাক কুকুৰটা কিয় ফাটে মাননীয় অধ্যক্ষ মহোদয় মই এটা ৰিপ্লাই হোৱাৰ পিছতে মই টাইম দিম আৰু হাল্লা কৰি থাকিলে মই টাইম নিদিম মাননীয় উপাধ্যক্ষ মহোদয় মাননীয় উপাধ্যক্ষ মহোদয় আমি হাউচত এটা ৰিজলিউশ্যন কৰিম যে ডেমোগ্ৰাফিৰ দৰে কথা আলোচনা হ'লে অখিল গগৈক বাহিৰত ৰাখিব লাগে উপায় নাই আমাৰ আমিতো ক'বই লাগিব এনেকুৱাকে ক'লে এনেকুৱাকে ডমিনেট কৰিলে হাউচটো এনেকুৱাকে হাউচটো যদি ডমিনেট কৰিব বেয়া মেছেজ I have given ample time. এনেকে আপুনি কৰিব নোৱাৰে Ample time. শুনক Reply দিওঁতে এটা নতুন টেন্ডেন্সি এটা হৈছে আমাৰ মুখত আপোনালোকে কোনটো ডিভাইচত উঠি পেলাই কথা কৈছে সন্ধিয়ালৈকে এটাই কথা Please sit down. এইটো আপুনি Please sit down. মুখৰ মাত বন্ধ কৰিব I am on নোৱাৰে phone. Please sit down. Please sit down. কথাখিনি শুনি লওক Please sit down. হাউচটো ইমান ডমিনেট কৰি Please sit down. মাননীয় উপাধ্যক্ষ মহোদয়, মাননীয় উপাধ্যক্ষ মহোদয়, যেতিয়া তেওঁলোকে ভুল তথ্য দিয়ে Please sit down. যেতিয়া ভুল তথ্য দিলে যে ডিষ্ট্ৰিক্ট কেইখন ভাঙাৰ কাৰণেহে গণ্ডগোল হৈছে যেতিয়া ভুল আপোনালোকে চাইণ্টিফিক ৰিপ্লাই শুনক Chairman Ali Dagolia, please. আইন হোৱা নাই আচ্ছা Please. আচ্ছা Chairman Ali Dagolia. Let the Honorable Chief Minister complete his speech. অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পীচটো শেষ কৰিব দিয়ক তেওঁৰ ৰিপ্লাইটো অধ্যক্ষ তাৰপিছত আপুনি ক'ব। মহোদয় এটাটো মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন মুখ্যমন্ত্ৰীয়ে অসমত কাজিয়া লগাবই লাগিব অখিল গগৈ you are suspended for 10 minutes অখিল গগৈ you are suspended for 10 minutes কাজিয়া লগাব বুলি ইমান মিয়া কিয় হৈছে অখিল গগৈ বুকু ফাইটা যায় অখিল গগৈ প্লিজ নামনিত মিয়াবাদ উজনিত জাতীয়তাবাদ নামনিত মিয়াবাদ প্লিজ উজনিত জাতীয়তাবাদ নামনিত মিয়াবাদ প্লিজ সংঘৰ্ষ লগাবলৈ নহয় ৰিপ্লাইটো শুনক ৰিপ্লাই শুনক প্লিজ মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছ দলে প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিপ্লাই দি আছে নিদিয়ে Honorable Chief Minister is replying. Why are you disturbing? Please listen. দিব নিদিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিপ্লাইটো কমপ্লিট কৰিব দিয়ক উত্তৰ দিব দিয়ক ৰিপ্লাই উত্তৰ দিব দিয়ক প্লিজ আরে উত্তর দিয়ে দিম রাতে 2টা বজাত হলে মই উত্তর দিম মই দিমেই উত্তর রাতে 2টাত হলে উত্তর দিম প্লিজ হিন্দু মুছলমান এটা কি করে কৰিব মই বহি আছো 2টাত হলে আপোনালোকে কি কৰিছে মই একো শুনা নাই মই কি কৈছো আপোনালোকে উপাধ্যক্ষ ডাঙৰীয়া প্লিজ শব্দ উপাধ্যক্ষ ডাঙৰীয়া আপুনি অখিল গগৈ ডাঙৰীয়া কোলাই দিলে ইপিনে সাংঘাতিক মিয়া মিয়া বুলি গালি দি আছে পদক্ষেপে নলয় অধ্যক্ষ মহোদয় বিজয় মালা মহোদয় প্লিজ সিট ডাউন মিয়াটো কি দিয়া শব্দ নেকি সন্মানীয় শব্দ মিয়াটো সন্মানীয় শব্দ বুলি গালি দিছে এটো সন্মানীয় শব্দ প্লিজ এই মিয়াৰ ওপৰত আগতে ডিবেট হৈছে এবাৰ এইটো ওপৰত ডিবেট হৈছে প্লিজ সিট ডাউন মানে মিয়াটো মিয়া শব্দৰ ওপৰত বিধান ওপৰত ডিবেট হৈছে প্লিজ সিট ডাউন চেয়াৰমেন আলী ডাঙৰীয়াই নিজে মিয়াৰ ওপৰত বক্তব্য দিছিলে কিয় ফাইটা যায় আপোনালোকৰ আপুনি এইটো কৰি ভাল পায় বুলি কৈছিলে বহক প্লিজ মিয়া বুলি ক'লে বুকু ফাইটা যায় মাননীয় অধ্যক্ষ মহোদয় প্লিজ এতিয়া আপোনালোকে মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিব নোখোজে তে ডিবেট নকৰিব তে আপোনালোকে ডিবেটটো কিয় কৰিলে মইতো খুজি লোৱা নাই আপোনালোকে ডিবেটত কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আপুনি ৰক্ষণাবেক্ষণ দিব লাগে
আপুনি ৰক্ষণাবেক্ষণ দিব লাগে। কোন হয় চেয়াৰমেন আলী? কোন হয় চেয়াৰমেন আলী? আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দুক খেদিলে মানুহখিনিক লৈ আহক, মই কৈ আছো শুনি যাওক। কব কিয় নিদিয়ে? ডাটাটো আপোনালোকে বহিলেহে মই কব পাৰো। আপোনালোকে যদি নবহে মই কৰ পৰা কম? আপোনালোকক মই কলো নে নাই যে পুলিং বুথ আপোনালোকক বহিব দিছো। পুলিং বুথ ৱাইজ, আৰে বহক। মই আপোনালোকক কলো নাই যে মই পুলিং বুথ ৱাইজ ডাটা দিব গৈ আছো, মই দি আছো। আপোনালোকে এটা শুনি লওক। মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই শুনক, তাৰপিছত কিবা ক'বলগীয়া আছে যদি ক'ব। যদি আপোনালোকে ৰিপ্লাই নুশুনে তেনে বিতৰ্ক ক'বলগীয়া আছে, আই উইল গিভ টাইম। ডিবেটত কিয় কৰে যদি মোৰ ৰিপ্লাই শুনিব ভয় কৰে? শুনক চেয়াৰমেন আলী ডাঙৰীয়া, চেয়াৰমেন আলী ডাঙৰীয়া, আকৌ কৈছো অধ্যক্ষ মহোদয়, চেয়াৰমেন আলীটো ইয়াতে গেষ্ট এপিয়াৰেঞ্চ যে হৈ আছে, মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন পিটিশ্যনখন সোনকালে ডিছপ'জ কৰি দিয়ক। লেঠা মৰি গ'ল, বহক। প্লিজ চেয়াৰমেন আলী, বহি থাকক। মোক ধমকি নিদিব দেই মানুহ। চেয়াৰমেন আলী প্লিজ, আচ্ছা মোক ধমকি দিয়াৰ প্ৰেক্টিচ নকৰিব। চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ, চেয়াৰমেন আলী ডাঙৰীয়া চেয়াৰমেন আলী না আপুনি Please sit down. ঘৰকা না ঘাটকা, গতিকে আপুনি বেছি কথা নকয়, বহি থাকক। চেয়াৰমেন আলী ইউ আৰ ছাছপেণ্ডেড ফৰ 10 মিনিটছ। আপোনাক মিয়া মুছলমানেও নামানে, আপোনাক মিয়া মুছলমানেও নামানে, আপুনি ঘৰকাও নাই ঘাটকাও নহয়। মাননীয় অধ্যক্ষ মহোদয় চাওক, হাউচ চলাব লাগে ৰিপ্লাই। আই এম ৰিপিটেডলি ৰিকুৱেষ্টিং ইউ, আই উইল গিভ ইউ টাইম। আপোনালোকে ডিবেট কিয় কৰে? এই প্ৰশ্নটো যেতিয়া আপোনালোকে মূল উত্তৰ শুনিব সাহস নকৰে, আনে কিয় প্ৰশ্নটো? ডিবেটটো নানিলে হ'ল, মই মনে মনে বহি থাকিম। আপোনালোকে প্ৰশ্নটো আনে কিয়? কমলেশ পুৰকায়স্থটো আপোনালোকৰ মানুহ, প্লিজ মোৰ মানুহ নহয়। এনেকে উঠি পেলাই নকয় নহয় কথাবিলাক। There is no system, no rule that you can stand up. মাননীয় উপাধ্যক্ষ মহোদয়, Please sit down. যোৱাবাৰ এই প্ৰশ্নটো আনিছে। ৰিপ্লাই আপুনি উঠি পেলাই কথা যোৱাবাৰ There is no rule. উপাধ্যক্ষ মহোদয়, যোৱাবাৰ এইটো প্ৰশ্ন আনিছিলে এই বিধায়কগৰাকী নিজে, কি নাম এই যে চেয়াৰমেন আলী। যোৱাবাৰ কোনে আনিলে এইটো বিষয়? চেয়াৰমেন আলীয়ে আনিলে। এইবাৰ আনিলে কমলেশ পুৰকায়স্থই। কমলেশ পুৰকায়স্থই যি ক'লে তাত চেয়াৰমেন আলীয়ে কিয় ক'ব লাগিছিলে? তাত আব্দুল ৰহিমে কিয় ক'ব লাগিছিল যদি মুখ্যমন্ত্ৰী ৰিপ্লাইটো নুশুনে? ভাই সঁচা কথা। প্লিজ আৰে আচ্ছা, মই নহয় মোৰ ৰিপ্লাইটো আপোনালোকে কৈ দিব নেকি মই কি ক'ম? আচ্ছা মই এনেকুৱা, মই অখিল গগৈ হ'ব লাগিব? আব্দুল ৰহিম প্লিজ। আচ্ছা মোকতো চাওক, আব্দুল ৰহিম মোক মিয়া ভূত নালাগে, গতিকে মই অখিল গগৈ নহওঁ। প্লিজ চিধা কথা, গতিকে মই অখিল গগৈ নহয়। চিধা কথা, দালালি বন্ধ কৰক। মই সঁচা কথা ক'ম, আৰু মই ভাল কথা ক'ম। প্লিজ sit down. আপোনালোকে যদি মোৰ কথাটো শুনে, শুনক, আপোনালোকে যদি মোৰ কথাখিনি শেষলৈকে শুনে, তাত এটাও সাম্প্ৰদায়িকতা নাপায়। যদি মোৰ কথাখিনি শেষলৈকে শুনিব খোজে আৰু যদি মাজত টুকিয়াই থাকে, ভোট মোৰো বাঢ়িব, আপোনালোকৰো বাঢ়িব, সমস্যাৰ সমাধান নহ'ব। আমি আপনার কথা আমি শুনি আছো, শুনি থাকক না, শুনি আছিল, শুনি থাকক। কিন্তু প্ৰভুক কি কৰি প্ৰভুক আপোনালোকে মোৰ ভাষণটো 10 মিনিট শেষ হোৱাৰ পিছতে জাজমেণ্ট দিব ই প্ৰভুক আছিল নে কি আছিলে। মোৰ ভাষণটো নুশুনে, ৰাতিপুৱাও নুশুনে, এতিয়াও নুশুনে। আপোনালোকে যদি ভাবি আহিছে যে এনেকে কৰি পালন কৰক আৰু নিৰপেক্ষ আৰু মাননীয় সদস্য উপাধ্যক্ষ প্ৰটেকশ্যন দিয়া ডিজাইন বনাই আনে। আপোনালোকে ন্যাক প্ৰটেকশ্যন দিয়া ডিজাইন বনাই আনে। এক মিনিট উপাধ্যক্ষ মহোদয়, মইতো ৰাতি 2টাত হ'লেও মাইকত কৈয়ে যাম। মইতো আপোনালোকে জানে, মইতো ইয়াত বহি থাকিম ৰাতি 2টালৈকে। 2টা বজাত যেতিয়া কোনো হ'লেও মই ইয়াত কৈ থৈ যাম। উপাধ্যক্ষ মহোদয়, আমাক যিমান দেৰি হ'লেও আমাক উত্তৰ লাগে। আৰু মই কথাখিনি অসমৰ ভৱিষ্যতৰ কাৰণে কৈ আছো, গতিকে মই ইয়াত ৰেকৰ্ড কৰাইহে যাম। আৰু ৰাতি 2টাত যদি অকলে ইয়াত কৈ থাকিব লাগে, মই অকলে ক'ম। গতিকে মোৰ কোৱাখিনি মই ক'ম, শুনিব খোজে নোখোজে ইট ইজ আপ টু ইউ। মাননীয় অধ্যক্ষ মহোদয়, কাৰণ যেতিয়া বিধানসভাৰ প্ৰচিডিং ওলাব 20 বছৰত,
তাক ৱাকআউটটো লিখা নাথাকে, অকল স্পীচটোহে লিখা থাকিব, হয় নহয়? সেইকাৰণে মোৰ স্পীচটো ৰেকৰ্ডত থাকিব লাগে। 20 বছৰ পিছত যেতিয়া বিধানসভাৰ প্ৰচিডিং ওলাব, কোনে ৱাকআউট কৰিলে কি কৰিলে নোলায়, বিধানসভাত যোনে ভাষণ দিয়ে ভাষণটো ওলাব, আৰু মোৰ ভাষণটো থাকি যাব, নালাগাখিনিও থাকিব, ইতিহাসে জাজমেণ্ট ল'ব। এতিয়া অধ্যক্ষ মহোদয়, জন্ম আৰু মৃত্যুতকৈ মই এটা নতুন কথা ক'ব খুজিছোঁ, মই ভাল কথা ক'ব খুজিছোঁ যে জন্ম আৰু মৃত্যুতকৈ ডাঙৰ এলিমেণ্ট এটা আছে পলায়ন। হিন্দু মানুহৰ সংখ্যা দ্ৰুত গতিত ধুবুৰী, চাউথ চালমাৰা, মঙলদৈ, মৰিগাঁও ইয়াত যে কম হৈ আছে, অকল যদি জন্ম মৃত্যুক ব্লেম কৰোঁ ই কাৰেক্ট নহয়। ইয়াৰ লগত ছেকেণ্ড এলিমেণ্ট এটা আছে হিন্দুৰ পলায়ন। এতিয়া আমি সদনত বিচাৰিব লাগিব যে হিন্দুৱে কিয় পলায়ন কৰি আছে, তাৰ কাৰণটো কি? এই কাৰণখিনি এতিয়া বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব লাগে, নহ'লে নামনি অসমত আপোনালোকেও থাকি ভাল নাপাব যে ইট উইল বি কমপ্লিটলি ওৱান ছেকশ্যন অফ পিপুল হৈ যাব। আপোনালোকে এইমাত্ৰ বাগিচাৰ কথা ক'লে নহয় যে বাগিচাত চব ফুল থাকিব লাগে, এতিয়া এটা ফুল নোহোৱা হৈ যাব। আপোনালোকৰ ভাষাতে মই কৈছোঁ, আজি চেয়াৰমান আলী ডাঙৰীয়াই কি কৈছে, বাঘবৰ তেওঁ ইয়াত কৈ আছে মই 40 ঘৰ হিন্দু মানুহ ৰাখিছোঁ। কিমান দুখৰ কথা আপোনালোকে ভাবক, 40 ঘৰ হিন্দু মানুহ, 40 ঘৰ, তাৰমানে বাঘবৰ সমষ্টিৰ পৰা কিমান মানুহৰ পলায়ন হ'ল। আজি সেই জাগাবিলাক পীঠভূমি আছিলে, সভ্যতা, সত্ৰ কনৰা, বাঘমৰা, এইবিলাক অসমীয়া হিন্দু মানুহৰ একোটা পীঠভূমি আছিলে। এতিয়া ছেকেণ্ড পইণ্ট এটা মই আনিছোঁ যে আপোনালোকে হাউচত বিচাৰ কৰক, কেতিয়াবা আমি ইয়াক কথা পাতিম। জন্ম মৃত্যুৰ সামঞ্জস্যৰ লগতে ছেকেণ্ড এংগলটো হ'ল যে বিভিন্ন জাগাৰ পৰা পলায়ন কিয় হৈছে। আজি আপোনালোকে কৈছে অসমৰ উজনি নামনি ক'তো মুছলমান মানুহৰ পলায়ন হোৱা নাই। খুব ভাল কৰি শব্দকেইটা বুজিব, গোলাঘাটত মুছলমান মানুহ বাঢ়িছে, মই অসমীয়া মুছলমানৰ কথা কোৱা নাই, গোলাঘাটত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে, কামৰূপ মহানগৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে, ডিব্ৰুগড়ত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে, লখিমপুৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে,